হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ ৰংচাইত আৰু এই ৰংচাইতে ঐতিহাসিক যি ৰংচাই বিল আছিলে সেই বিলখনলৈ পানী অহা যোৱা কৰা যিটো মূল খাৱৈ তথা হোলা আছিলে সেই জলাশয়টো বৰ্তমান ইয়াত পুতি পেলাইছে ONGC কৰ্তৃপক্ষই। ONGC এটা নতুনকৈ খাদ এই সৌ পথাৰখনত মই দেখুৱাইছোঁ খাদ এটা তাতে বহুৱাব আৰু তাৰ সেই খাদটোলৈ যাবলৈ এটা পথ নিৰ্মাণ কৰা হৈছিলে। খাদটো বহুৱাত ৰাইজৰ কোনো আপত্তি নাই, কিন্তু ইয়াৰ স্থানীয় ৰাইজে বিচাৰিছিলে যে ইয়াত এখন সৰু হ'লেও দলং নিৰ্মাণ কৰি দিব লাগে, যাতে ইয়াৰ যিটো পানী ইপাৰ সিপাৰ হোৱা আচলতে যোৱা পানীৰ যিটো নলা বা হোলা আছিলে খাৱৈ আছিলে সেই পানী অহা যোৱা কৰা বাটটো আচলতে এৰি দিব লাগে। অন্যথা ইয়াত যিখন পথাৰ আছে বিশাল, সেই পথাৰখনত খেতিয়কসকল বাৰুকৈ ক্ষতিগ্ৰস্ত হ'ব। পথাৰসমূহত ধান খেতি কৰিব পৰা অৱস্থাত নাথাকিব যদিহে ইয়াৰ পানী অহা যোৱা কৰা ইয়াৰ যিটো হোলা বা খাৱৈ সেইটো বন্ধ কৰি দিয়া হয়। সেই কথা কোৱা হৈছিলে, কিন্তু সেই কথা অগ্ৰাহ্য কৰিলে ONGCয়ে, যাৰ বাবে মই দেখুৱাইছোঁ এই যিটো খাৱৈটো সম্পূৰ্ণ পুতি পেলালে মাটি দি। ইয়াত এতিয়া পানী অহা যোৱা কৰাৰ কোনো ইয়াত ব্যৱস্থা নাই, যাৰ বাবে এইসকল স্থানীয় ৰাইজ ওলাই আহিছে, ক্ষোভ প্ৰকাশ কৰিছে। জানিব বিচাৰিম কি ক'ব। চাওক, এইটো তেল আৰু প্ৰাকৃতিক গেছ নিগমে নতুনকৈ এটা তেল খাট স্থাপন কৰিছে ৰংচাই হাবিত এইফালেদি এইটো তেওঁলোকে ৰাস্তা বনাইছে আৰু বৃহত্তৰ অঞ্চলৰ পানীটো এইফালে অহা যোৱা কৰে, কিন্তু তেওঁলোকে ইয়াত কোনো দলঙৰ ব্যৱস্থা নকৰি এই মুহূৰ্তত যোৱা বছৰ পৰাই তেহেঁতি ৰাস্তাটো বনাই আছে, যাৰ বাবে এইবাৰ আমাৰ যিমান ধান হ'ব লাগিছিল ধানটো নহ'ল। আৰু বৰ্তমানো আমি তেওঁলোকক কৈছে আপুনি ইয়াত দলং এখন দিয়ক আৰু মাজে মাজে পুল দিয়ক, কিন্তু তেওঁলোকে কোনো দলঙৰ ব্যৱস্থা কৰা নাই, যাৰ বাবে এই পানীখিনি এতিয়াও ৰৈ আছে। আৰু য'ত এতিয়া তেওঁলোকে এটা পুল স্থাপন কৰিছে, পুলকেইটা আপোনালোকে চাই যাওক, পুলৰ তলত কোনো বোকাতে তেওঁলোকে পুলটো দিছে আৰু ওপৰত ইটা চিটা একো মৰা নাই। গতিকে আমি আজি স্থানীয় ৰাইজ আমি গোটেই বন্ধুসকলে গোট খাইছোঁ। ইয়াৰ পৰা শিৱসাগৰ জিলা প্ৰশাসন আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমলৈ আমি আহ্বান জনাইছোঁ, তেওঁলোকে অতি প্ৰায় 15-20 দিনৰ ভিতৰত ইয়াত এই ৰাস্তাটো কাটি এখন দলং দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি কোনো ব্যৱস্থা নকৰে তেন্তে অনাগত সময়ত আমি গোটেই বৃহত্তৰ দিচাংমুখ, লেপাই গাঁও, চুমনি গাঁও, জোলাটোপ, ৰিৰিয়া, ডিমমুখ, বাগলহাবিকে ধৰি সকলো গাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। তেতিয়া কিন্তু আমাৰ কাৰো জিলা প্ৰশাসনে তাক আমাক দায়ী কৰিব নোৱাৰিব। কিমান পুৰণি এই? আমি জন্ম নোহোৱাৰ আগৰে দেউতাহঁতৰ দিনৰে এইটো আপোনাৰ পুৰণি পুখুৰী, আপোনাৰ জলাশয়। কথা হ'ল কি, ইয়াত যদি তৈলখাট বহাইছে আমাক ক'ব লগা নাই, কিন্তু ৰাইজৰ খেতি পথাৰ নষ্ট কৰি আমাক উন্নয়ন নালাগে। উন্নয়ন লাগিব, কিন্তু কথা হ'ল কি ৰাইজক নষ্ট কৰি উন্নয়ন আমাক নালাগে। সেইকাৰণে এক্সপাৰ্ট এষ্টিমেটৰ মতে কাম কৰক, পথটো সম্পূৰ্ণ ভালকৈ বনাওক, তাত আমাৰ ক'ব লগা একো নাই। হয়, সেয়ে দাবী উত্থাপন কৰিছে। মই পুনৰ দেখুৱাইছোঁ, এয়া দেখিছে এই যিটো খাৱৈ আছে, এই খাৱৈ বা হোলা সেইটোৱেদি পানী অহা যোৱা কৰা এইটো এটা আচলতে ব্যৱস্থা আছিলে পূৰ্বৰ পৰা বহু পুৰণি ৰংচাই বিল সংযোগী এই খাৱৈটো। কিন্তু এই খাৱৈটো বৰ্তমান পুতি পেলোৱাত ইয়াৰ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে, কাৰণ ইয়াৰ যি কৃষিভূমি আছে সেই কৃষিভূমি যদিহে ইয়াত দলং নিৰ্মাণ কৰা নহয়, পানী যোৱাৰ ব্যৱস্থা কৰা নহয়, তেনেহ'লে ইয়াৰ শ বিঘা ধান খেতি ইয়াত কৰা হয়, কিন্তু সেই ধান খেতি অনাগত দিনত কৰিব নোৱাৰিব বুলি তেওঁলোকে শংকা প্ৰকাশ কৰিছে আৰু ইয়াৰ এটা উচিত পদক্ষেপ ল'বলৈ ONGC কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।